কেতন বংশৰৰ ৰূপালী জয়ন্তী উদযাপন সমাৰোহত সভাপতিত্ব কৰা শ্ৰী দিগম্বৰ নাথ ডাঙৰীয়া, শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দীপেশ চন্দ্ৰ ভাগৱতী ডাঙৰীয়া, আমাৰ শিশু শিক্ষা সমিতি অসমৰ সম্পাদক শ্ৰী জগন্নাথ ৰাজবংশী ডাঙৰীয়া, এই নিকেতনৰ প্ৰধান আচাৰ্য ৰঞ্জিত ডেকা ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱ মিশ্ৰ ডাঙৰীয়া, উপস্থিত নিকেতনৰ আচাৰ্য আচাৰ্যাসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু সুধীবৃন্দ, পোনপ্ৰথমে মই আমাৰ বংশৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লগত জড়িত আটাইকে অভিনন্দন জনাইছোঁ যে আজি আমি সকলোৱে 25টা গৌৰৱোজ্জ্বল বছৰ সামৰণি মাৰি আমি এটা মাইলৰ খুঁটা অতিক্ৰম কৰিছোঁ আৰু আগলৈও নতুন সাহসেৰে আগুৱাই যাবলৈ সংকল্পবদ্ধ হৈছোঁ। মানুহৰ জীৱনত আমি কিছুমান দিন কিছুমান ক্ষণ আমি বিশেষভাৱে পালন কৰোঁ। যেতিয়া আমাৰ যিকোনো অনুষ্ঠান বা আমাৰ জীৱনৰ ব্যক্তিগত বয়স 25টা বছৰ হয়, 50টা বছৰ হয়, 75টা বছৰ হয়, 100 বছৰ হয়, তেতিয়া আমি সেই দিনটো খুব পবিত্ৰতাৰে আৰু আমি এটা নতুন সাহস আৰু সংকল্পেৰে আৰম্ভ কৰিবৰ বাবে এই অনুষ্ঠানসমূহ পালন কৰোঁ। আজি 12 জানুৱাৰী আৰু এই 12 জানুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষই বিশ্ব যুৱ দিৱস হিচাপে পালন কৰে। কাৰণ আজিৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষৰ মহান স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জন্ম হৈছিল। স্বামী বিবেকানন্দই আমাক এষাৰ কথা কৈ গৈছিল যে আমি সকলোৱে অতীতলৈ উভতি চাব লাগে আৰু সিমান উভতি চাব লাগে যিমান অতীতৰ গহ্বৰত আমি সোমাব পাৰোঁ। আৰু আমি অতীতৰ গহ্বৰত সোমাই আমি ভৱিষ্যতৰ সমাজখনক উচ্চতাৰ সুউচ্চ শিখৰত লৈ যোৱাৰ সংকল্প দেখিব লাগে। আজি যদি আমি এই ৰূপালী জয়ন্তী সমাৰোহৰ এই সময়খিনি আমি স্বামী বিবেকানন্দৰ সেই কথাষাৰ মনত পেলাওঁ। 25টা বছৰ আগলৈ আমি অতীতৰ গহ্বৰলৈ উভতি যাবলৈ চেষ্টা কৰিম। কেনেকে কেইজনমান ব্যক্তিয়ে লগ লাগি সিদ্ধান্ত লৈছিল যে আমি বংশৰতো এখন শংকৰদেৱ শিশু নিকেতন বিদ্যা নিকেতন আমি পাতো। বহুতজনে কৈছিলে যে অসমীয়া মাধ্যমৰ বিদ্যালয় চলিব নচলিব, চৰকাৰৰ সহায় পাম নাপাম, ৰাইজে ল'ৰা ছোৱালী দিব নিদিব। কেইজনমান মানুহে সাহসেৰে সিদ্ধান্ত লৈছিলে যে নহয়, আমি স্কুলখন কৰিম। আৰু স্কুলখন কৰোঁতে আমি আজি আকৌ মনত পেলাম যে সেই সময়ত আমাক কোনবিলাক ৰাইজে সহায় কৰিছিল, কেনেকৈ সহায় কৰিছিল, প্ৰথমটো বেটছত কোনবিলাক ষ্টুডেণ্ট আমালৈকে আহিছিল আৰু লাহে লাহে বিদ্যালয়খনে সুনাম অৰ্জন কৰিলে, নাম অৰ্জন কৰিলে আৰু 25টা বছৰৰ সাধনাই আজি সিদ্ধি লাভ কৰিলে। এই ৰূপালী জয়ন্তীৰ সুন্দৰ দিনটোত আমি মনত পেলাম সেইসকল ব্যক্তি যিসকলৰ প্ৰচেষ্টাত এই শিক্ষানুষ্ঠানখনৰ জন্ম হৈছিল। গছ এডাল যেতিয়া ডাঙৰ হয়, ফল ফুল দিয়ে,
আমি ফল ফুল কেনেকৈ পাৰি আমি তাক খাব পাৰোঁ তাৰ কথা চিন্তা কৰোঁ। কিন্তু জ্ঞানী আৰু গুণীজনে সেই সময়ত ফলটো হাতত লৈ চিন্তা কৰে যে কোনোবা মোৰ পূৰ্বপুৰুষে এই গছডাল কৰবাৰ পৰা আনি পুলি এটা ৰুইছিলে আৰু তেওঁলোকে কষ্ট কৰি গছডাল ডাঙৰ কৰিছে আৰু এই ফলটো মই আজি হাতত ল'ব পাৰিছোঁ। যিসকল গুণী আৰু জ্ঞানী তেওঁলোকে অতীতক পাহৰি নাযায়, অতীতেৰে তেওঁলোকে ভৱিষ্যতৰ সৌধ নিৰ্মাণ কৰে। আজি আমি দিনটো থিয় হৈ 25টা বছৰৰ আগৰ সেই সংকল্প আৰু অতীতৰ আমি যিমান গহ্বৰলৈ যাম আমি তাতকৈও এটা ডাঙৰ ভৱিষ্যত দেখিম যে 25 বছৰ আগত এনেকে কাম হৈছিল। 25টা বছৰত আহি আমি ইয়াত থিয় হলো। এতিয়া আমাৰ আগত কল্পনা কি? মেট্ৰিকলৈকে আছিলে, আমি ইয়াক হায়াৰ ছেকেণ্ডাৰী কৰিম। আগত এটা কেম্পাছ আছিলে, 2টা কেম্পাছ কৰিম। 10 জন ছাত্ৰ ছাত্ৰী আহিছিলে, এতিয়া আমি 20 জন ছাত্ৰ ছাত্ৰী কৰিম। আৰু এনেকৈ আমি অহা 50 বছৰৰ কাৰণে সপোন দেখিম। আমাৰ জীৱনত সকলোৰে সপোন থাকে আৰু সেই সপোনবিলাক সেইবিলাক ব্যক্তিয়েহে সিদ্ধিলৈ ৰূপান্তৰ কৰিব পাৰে যাৰ বুকুত সাহস থাকে। আমি সৰুতে সকলোৱে সপোন দেখো। স্কুলত যেতিয়া আমি প্ৰাথমিক বিদ্যালয়ত যাওঁ আমাক সোধে যে তোমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য কি? আমি সৰু ল'ৰা ছোৱালীবিলাকৰ লগত এতিয়াও কথা পাতিলে মই ডাক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই প্ৰফেচাৰ হ'ম, মই বিজ্ঞানী হ'ম, মই শিল্পীকাৰ হ'ম, মই সংগীতজ্ঞ হ'ম, মই গান গাম, মই নাচিম। কিন্তু প্ৰত্যেকজনৰ সপোনবিলাক পূৰণ নহয়গৈ। যিজন ল'ৰাই কৈছিল মই ডক্তৰ হ'ম সেই ল'ৰাজন হয়তো মেট্ৰিকো পাছ কৰা নাই। কিন্তু তাৰ মাজৰে এজন ল'ৰাই কৈছিলে যে নহয় মই ডক্তৰ হ'ম আৰু মই বিশ্ববিখ্যাত ডক্তৰ হ'ম। সি হয়তো গৈ সেই পজিশ্যনত আজি আহি পাইছেগৈ। এই দুইজন ল'ৰাৰ মাজত সিদ্ধান্ত আৰু জীৱন পৰিক্ৰমাত পাৰ্থক্য কি? যে এজনৰ বুকুত সাহস আছিলে যে মোৰ সপোন মই সিদ্ধিলৈ ৰূপান্তৰ কৰিম, মই মোৰ সপোনৰ পম খেদিম। আৰু আনজনে সপোন দেখিছিলে কিন্তু কেইটামান দিন পিছতেই তেওঁ হাৰি গ'ল যে এইটো সপোন মোৰ সপোন নহয়, মই নোৱাৰো। মই ভাবো এই 25টা বছৰৰ যাত্ৰাৰ পিছত আমি আকৌ নতুন সংকল্প ল'ম যে এই বিদ্যালয়খনক আমি আগবঢ়াই লৈ গৈ জ্ঞান আৰু প্ৰজ্ঞাৰ এক সাধনাস্থলীলৈ ৰূপান্তৰ কৰিম। মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লগত জড়িত আটাইকে আজিৰ এই প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছো আৰু অনাগত দিনত এই বিদ্যালয়খনক আগুৱাই লৈ যাবৰ বাবে আৰু জ্ঞান আৰু শিক্ষাৰ এক সাধনাস্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে মই আহ্বান জনাম। মই বিদ্যালয়ৰ পাঠ্যক্ৰমলৈ দুআষাৰ কথা ক'ব খুজিম। আমাৰ সমাজখন দ্ৰুত গতিত পৰিৱৰ্তন হৈছে। আগতে আমি যি কাম বা যি কৰ্ম শিক্ষাক আমি আটাইতকৈ এডভান্স বুলি ভাবিছিলোঁ, তাতকৈ আমাৰ সমাজখন দ্ৰুত গতিত পৰিণত হৈছে। আমি মনেদি যি কাম আগতে কল্পনা কৰিছিলোঁ আৰু আমি ভাবিছিলোঁ যে ই কল্পনা মাত্ৰ, কিন্তু আজি বিজ্ঞানে সেই কাম কল্পনা আৰু এক অলিক সপোনৰ পৰা হাততে আনি থিয় কৰাই দিছে। এসময়ত আমি গান লিখিছিলোঁ, কবিতা লিখিছিলোঁ, ৰচনা লিখিছিলোঁ, পৃথিৱীৰ নাজানা কথা
বহুজনৰ পৰা জানিবৰ বাবে চেষ্টা কৰিছিলোঁ কিন্তু আজিৰ দিনটোত কবিতা লিখিবৰ বাবেও মই কবি হ'ব নালাগে প্ৰবন্ধ লিখিবৰ বাবেও মই প্ৰবন্ধকাৰ হ'ব নালাগে উপন্যাস লিখিবৰ বাবেও মই ঔপন্যাসিক হ'ব নালাগে মোৰ চিন্তা আগতে যেনেকৈ কল্পনা কৰিলে ঋষি মুনিসকলে সকলো কাম কৰি দিব পাৰিছিল আজিৰ বিজ্ঞানে আমাৰ চিন্তাক লগে লগে বাস্তৱলৈ ৰূপান্তৰ কৰিব পাৰে কম্পিউটাৰত থিয় হৈ মই যদি এই মাত্ৰ এটা শব্দ লিখো যে বংশৰ গাঁৱৰ ওপৰত মোক ধুনীয়া কবিতা এটা লিখি দিব লাগে 30 সেকেন্ডৰ ভিতৰত এই কবিতাটো কম্পিউটাৰে লিখি উলিয়াই দিব গণি গণি 30 সেকেন্ড লাগিব 30 সেকেন্ডৰ ভিতৰত যদি মই লিখো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এটা কবিতা লিখিব লাগে 30 সেকেন্ডৰ ভিতৰত কবিতা ওলাই যাব মই যদি কওঁ যে ভাৰতবৰ্ষৰ বৰ্তমান ইকনমিক পৰিৱেশৰ ওপৰত মোক এটা আৰ্টিকল লাগে আৰু কিমান আৰ্টিকল লাগে 1000 শব্দত লাগে 2 মিনিটৰ ভিতৰত বা 1 মিনিটৰ ভিতৰত 2000 শব্দৰ এই আৰ্টিকলটো ওলাই আহিব আৰু মই যদি কওঁ যে আটাইতকৈ জটিল অংকটো মোক সমাধান কৰি দিব লাগে 30 সেকেন্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ অংকটো আমি সমাধান কৰি ল'ব পাৰোঁ ইয়াক কি বুলি কয় ইয়াক কয় কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইন্টেলিজেন্স শব্দটো কিন্তু আৰ্টিফিচিয়েল শব্দটো কৃত্ৰিম কাৰণ যিটো কবিতা লিখিছো মই লিখা নাই মেচিনে লিখিছে যিটো অংকৰ সমাধান কৰিছে তাক কোনে লিখিছে কোনো গণিতজ্ঞই কৰা নাই মেচিনে কৰিছে ৰবাটে কৰিব অপাৰেশ্যন থিয়েটাৰত যাব লাগে ডক্টৰজনে মাত্ৰ কম্পিউটাৰত প্ৰগ্ৰেমিং কৰি দিব লাগে যে ইমান মিটাৰত এই গল ব্লাডাৰটো আছে সাৰ্জাৰীটো হ'ব লাগে ডক্টৰজনে মাত্ৰ বহি কম্পিউটাৰটো চাই থাকিব ৰবটে গৈ অপাৰেশ্যন কৰি অপাৰেশ্যন ক্লিয়াৰ কৰি দিব তে মানুহৰ প্ৰয়োজন ক'ত মানুহৰ প্ৰয়োজন হ'ল যে যিমান স্পিডত মেচিন আগবাঢ়িছে সেই মেচিনটোক পৰিচালনা কৰাৰ দায়িত্ব মানুহৰ হাতত থাকিব লাগিব আৰু এই মেচিনৰ যিটো জ্ঞান সেই জ্ঞানক আমি সমাজৰ বিকাশ আৰু উন্নয়নৰ কামত লগাব লাগিব মানৱৰ কল্যাণৰ কামত লগাব লাগিব মেচিনটোৱে যি কৰিব দিও কৰিব কিন্তু মেচিনটোৱে নিজে একো কৰিব নোৱাৰে মই যেতিয়ালৈকে তাক নকওঁ কবিতা এটা লিখি দিয়ক সি কবিতাটো নিলিখে মই যেতিয়ালৈকে তাক নকওঁ যে তই এই অংকটো কৰি দে সি অংকটো কৰি নিদিয়ে তাৰ মানে যিমানে উন্নত কম্পিউটাৰ মেচিন নহওক কিয় তাক পৰিচালনা কৰাৰ দায়িত্ব এজন মানৱৰ হাতত থাকিব কিন্তু আমি যদি মেচিনটোকে বুজি নাপাম আমি মানুহে মেচিনটো চলাবৰ কাৰণে উপযুক্ত নহয় সেইবাবে আজিৰ আধুনিক বিজ্ঞানৰ দিনত জ্ঞান চিন্তাৰ আৰু চৰ্চাৰ গভীৰতা আমি আৰু অকণমান বহল কৰিব লাগিব আমি আমাৰ ল'ৰা ছোৱালীৰ মাজত এই নতুন জ্ঞানসমূহৰ বিষয়ে ল'ৰা ছোৱালীৰ মনত অনুসন্ধিৎসুৰ মনোভাৱৰ প্ৰতিষ্ঠা কৰিব লাগিব যেতিয়া বংশৰৰ শিশু বিদ্যা নিকেতনত শংকৰদেৱ নিকেতনত ক্লাস 5 ল'ৰা এজনে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে বুজিব পাৰিব কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে জানিব পাৰিব নতুন নতুন মেচিন লাৰ্নিং অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি যি আমাৰ সমাজত 20 বছৰ পিছত প্ৰতিজনৰে হাতত থাকিব আমি বহুতে শুনা পাইছো নাই পোৱা 3D প্ৰিন্টিং এতিয়া কোনে বনাই ঘৰ বাতৰি কন্ট্ৰাক্টৰে বনাই দুটা দিন পিছত 3D প্ৰিন্টিং হ'ব অৰ্থাৎ কম্পিউটাৰে বিল্ডিং ঘৰ এটা বনাই দিব মেচিনে বনাই দিব তাত মানুহে হাতু দিব নালাগে যেনেকৈ হাস থাকে হাসত সোমাই দিলে মম হৈ গ'ল
তেনেকে সাজ থাকিব ঘৰত ঘৰৰ মেটেৰিয়েলখিনি সাজটোত সোমাই দিব ঘৰটো হৈ গ'ল এতিয়া আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টে বেংগালুৰুত বহুতবিলাক পোষ্ট অফিচ বনাইছে 3D প্ৰিণ্টিং দি এতিয়া যদি আমাৰ ল'ৰা ছোৱালী এমট্ৰনত যায় আমি 3D ল্যাব স্থাপন কৰিছো আমাৰ 3D ল্যাবতো আমি সৰু সৰু বিভিন্ন সামগ্ৰী উৎপাদন কৰিব পৰা হৈছো আমাক মিস্ত্ৰীও নালাগে কন্ট্ৰাক্টৰো নালাগে আৰু 50 বছৰ 20 বছৰ পিছত আমাৰ জীৱন কালত নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন কালত এইবিলাক সৰু সৰু কথাত পৰিণত হ'ব এতিয়া আমি যদি এই কথাবিলাক বিদ্যালয় পৰ্যায়ৰ পৰাই ল'ৰা ছোৱালীৰ মনত অনুসন্ধিৎসুৰ মনোভাৱটো স্থাপন কৰিব পাৰো আমাৰ মাজৰ পৰাও একোজন অধ্যয়ন পুষ্ট সুন্দৰ ছাত্ৰ ছাত্ৰী আমি নিৰ্মাণ কৰিব পাৰিম সেই কাৰণে আমাৰ অসমৰ বিদ্যালয়সমূহত আমি বিজ্ঞান আৰু আধুনিক বিজ্ঞানৰ ওপৰত যিমান পাৰো চিন্তা চৰ্চা আমি কৰিব লাগে কাৰণ একোটা সুস্থ মানৱ সম্পদ নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ আমি যদি এটা মানৱ সম্পদ নিৰ্মাণ কৰো আৰু মানৱ সম্পদটো যদি সম্পূৰ্ণ নহয় অসম্পূৰ্ণ মানৱ সম্পদ এটা সমাজত গতাই দিয়াৰ লাভ আৰু লোকসান দুইটাই আমি সদায় প্ৰত্যক্ষ কৰিছো মানুহৰ মস্তিষ্ক মানুহৰ ব্ৰেইন বহুত স্পীডত দৌৰিব লাগে ধৰ্মৰাজে যেতিয়া যুধিষ্ঠিৰক সুধিছিল যে আটাইতকৈ বেগী কি বোলে মনৰ সমান বেগী একো নাথাকে কিন্তু এই মনটোক আৰু অধিক আমি বেগী কেনেকৈ কৰিব পাৰো আমাৰ বিদ্যালয়সমূহত ইনোভেশন লাগে আজি যদি আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালী আমি চেছ খেল শিকাব পাৰো দবা খেল খেলাৰ বাবে আমি আকৃষ্ট কৰিব পাৰো ই ব্ৰেইনক কৰ্ষণ কৰে এইবাৰ ভাৰতৰ প্ৰায় বিশ্ব গ্ৰাণ্ড মাষ্টাৰ গোকেশ জিকিছে আপোনালোক সকলোৱে দেখিছে আৰু বিভিন্ন সময়ত ইয়াৰ চৰ্চা হৈছে মই ভাবো যে আমাৰ বিদ্যালয়সমূহত বিজ্ঞান আৰু অত্যন্তভাৱে ল'ৰা ছোৱালীক আমি চেছ খেল বা দবা খেললৈ আকৰ্ষণ কৰিব লাগে কাৰণ ই মানুহৰ ব্ৰেইনটো এক্টিভ কৰি ৰাখে জিমত গলে শৰীৰটো আমাৰ এক্টিভ হয় মাসুল এক্টিভ হয় কিন্তু ব্ৰেইন এক্টিভ কেতিয়া হয় যেতিয়া প্ৰাণায়াম আৰু দাবা খেলৰ দৰে খেলসমূহৰ লগত আমি নিজক জড়িত কৰো আগৰ দিনত মানুহে 300 বছৰ জীয়াই আছিল 400 বছৰ জীয়াই আছিল ঋষিমুনি আমি 80 বছৰ জীয়াই থাকো 70 বছৰ জীয়াই থাকো আগৰ আৰু আজিৰ মাজত পাৰ্থক্য কি আমাৰ যোগে কয় যে মানুহৰ বয়স নাথাকে মানুহে কিমান উশাহ ল'ব পাৰিব তাৰহে হিচাপ থাকে প্ৰাণায়ামে আমাৰ উশাহ দীঘলীয়া কৰে 10 মিনিটত মই যিমানটা উশাহ লম যদি 10,000 উশাহ লওঁ প্ৰাণায়াম কৰা মানুহজনে 10 মিনিটত 1000 উশাহ ল'ব তাৰ মানে মোৰ উশাহৰ যিটো টোটেল উশাহ মই কিমান ল'ব পাৰিম এটা জীৱনত সি কমি কমি গৈ থাকিব কিন্তু প্ৰাণায়াম জনা মানুহজনে উশাহ দীঘলীয়াকৈ ল'ব তেওঁ বেছি বছৰ জীয়াই থাকিব আধুনিক বিজ্ঞানৰ লগত আমাৰ পুৰণা ভাৰতীয় বিজ্ঞানে এই কথাবিলাক মানুহক শিকাই গৈছে গতিকে মই ভাবো বিদ্যালয়ৰ মজিয়াত অংক গণিত বিজ্ঞান ৰাজনীতি বিজ্ঞানৰ লগে লগে আমি মানুহক জীৱন শৈলীও শিকাব লাগে যোগ প্ৰাণায়াম ই মানুহক জীৱন শৈলী শক্তিশালী কৰে দাবা খেলে আমাৰ ব্ৰেইন এক্টিভ কৰে আৰু নতুন নতুন জ্ঞানৰ চৰ্চাই আমাক জীৱনৰ দুৱাৰখন সম্ভাৱনাৰ দুৱাৰখন মুকলি কৰি দিয়ে আৰু তাৰ লগতে মেচিন আহিব কম্পিউটাৰ আহিব আধুনিক জ্ঞান আহিব কিন্তু মৌলিকতা মৌলিক হৈয়ে থাকিব আৰু তাৰ বাবে কিতাপৰ লগত ল'ৰা ছোৱালীৰ সম্পৰ্ক আমি প্ৰত্যেক মাহত ক্লাছত সিদ্ধান্ত লম যে এই কিতাপখন এইবাৰ আমি সমূহীয়াভাৱে পঢ়িম প্ৰতিদিনাই প্ৰথমটো শ্ৰেণীত
15 মিনিট প্ৰত্যেক দিনাই 2 পেজ আমি যদি সমূহীয়াভাৱে পঢ়ি গৈ থাকোঁ, ল'ৰা ছোৱালীৰ মাজত কিতাপ পঢ়াৰ বাবে আগ্ৰহ থাকিব। মই ভাবো আমাৰ শিক্ষা জগতখনক আমি এই ধৰণে বহু জ্ঞানেৰে আমি যেতিয়া অলংকিত কৰিব পাৰিম, আমি একোটা উজ্জ্বল মানৱ ৰত্ন সমাজৰ বাবে সৃষ্টি কৰিব পাৰিম। সমাজত ইমান সম্ভাৱনা আছে। মই অলপ আগতে এখন মিটিঙত আছিলোঁ, তাতে মই কৈছোঁ যে জাগিৰোডত ছেমি কণ্ডাক্টৰ চিপছ বনিব আৰু সেই চিপছ আমেৰিকাৰ গাড়ীত মানুহে লগাব। মেড ইন অসমৰ চিপছ আমেৰিকালৈকে যাব আৰু এই কামবিলাক অসম্ভৱ নহয়। একোটা ইণ্ডাষ্ট্ৰীয়ে 30,000 40,000 মানুহক কৰ্মসংস্থাপন দিয়ে। উপযুক্ত মানৱ সম্পদ কোনো ঘৰত বহি থকা নাই। বিদ্যালয় আৰু কলেজৰ পৰা যিমান উপযুক্ত মানৱ সম্পদ সৃষ্টি হৈছে কোনো ঘৰত বহি থকা নাই। কিন্তু অৰ্ধ সম্পূৰ্ণ মানৱ সম্পদ যেতিয়া আমি সৃষ্টি কৰি সমাজত পঠাই দিছোঁ, সি সমাজৰ বাবে বোজ হৈছে, সমাজে বোজ ল'ব পৰা নাই। আৰু যেতিয়াই সমাজে বোজ ল'ব পৰা নাই, সমাজত অস্থিৰতা আহিছে, আন্দোলন হৈছে, হতাশা আহিছে, নিৰাশা আহিছে। যদি আমি বিদ্যালয় মহাবিদ্যালয়ৰ পৰা সুস্থ মানৱ সম্পদ সমাজত পঠাই দিব পাৰোঁ, সি সমাজক বেলেন্স কৰি ৰাখিব, সি সমাজক সুন্দৰভাৱে আগুৱাই লৈ যাব। আৰু অৰ্ধ সম্পূৰ্ণ মানৱ সম্পদে সমাজখনক অস্থিৰ কৰি তোলে। মই ভাবো যে আমি সকলোৱে মিলি এক পূৰ্ণাংগ ব্যক্তিত্ব নিৰ্মাণৰ বাবে আমি নিজক নিয়োগ কৰিম। মই পুনৰ এবাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বংশৰৰ সমূহ আচাৰ্য, ছাত্ৰ ছাত্ৰী, এই বিদ্যালয়খনৰ পৰিচালনা সমিতি, বিদ্যাভাৰতী সকলোকে আজিৰ দিনত মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু স্বামী বিবেকানন্দই কোৱাৰ দৰে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ এক সুন্দৰ সামঞ্জস্যৰে আমি আমাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ এই মহাযাত্ৰাক আগুৱাই লৈ যাম। বিদ্যালয়খনৰ উন্নয়নৰ বাবে মোক দিগম্বৰ নাথ ডাঙৰীয়াই কৈছে, মই ঘৰতো আলোচনা কৰিছোঁ, মই যেনেকৈ পাৰোঁ সহায় কৰি গৈ থাকিম। সহায় কৰাটো মোৰ দায়িত্ব, মই সহায় কৰি গৈ থাকিম। বিদ্যালয় যাতে ভৱন আদি সম্পূৰ্ণ হয়, কিন্তু ভৱন শৰীৰ আৰু জ্ঞান হৈছে আত্মা। গতিকে ভৱন আমি নিৰ্মাণ কৰিব পাৰিম, কিন্তু জ্ঞানৰ আন্দোলন আচাৰ্য, পৰিচালনা সমিতি, ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলে লগ লাগি কৰিব লাগিব। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আমাৰ সমষ্টিত প্ৰথম ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক চাংচাৰিত আজি সম্বৰ্ধনা হ'ব। সেইবাবে বহু দেৰি আপোনালোকৰ লগত নাথাকি পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।